31 জানুৱাৰীৰ পৰা বজালীৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন। অসম সাহিত্য সভাৰ অধিৱেশনক লৈ চলিছে ব্যাপক প্ৰস্তুতি। 5 দিনীয়াকৈ অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ অধিৱেশন। 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ অধিৱেশনৰ বাবে নাট্যনগৰী পাঠশালাত ব্যাপক উৎসাহ। আদৰণি সমিতিৰ সভাপতি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ তৎপৰতাত অসম সাহিত্য সভাৰ প্ৰতিনিধিক আদৰিবলৈ সাজু বজালীবাসী। সমান্তৰালভাৱে প্ৰতিখন উপসমিতি সাজু হৈছে নিজৰ নিজৰ দায়িত্ব পালন কৰিবলৈ। জনগোষ্ঠীয় উপসমিতিয়ে সাজু কৰি তুলিছে 10খনকৈ জনজাতীয় গাঁও, য'ত তেখেতসকলৰ থকাৰ ধৰণ, খাদ্য সম্ভাৰ, তেখেতসকলৰ ব্যৱহৃত সামগ্ৰীসমূহ উপস্থাপন কৰোৱা হ'ব বুলি জানিবলৈ দিয়ে জনগোষ্ঠীয় উপসমিতিৰ বিষয়ববীয়াসকলে। এই সাহিত্য সভাত আমি বিশেষভাৱে এটা বস্তুৰ ওপৰত গুৰুত্ব দিয়া হৈছে যে অসম সাহিত্য সভা বুলি ক'লে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি সাহিত্য সভাখন আজি ইমান বছৰ চলি আছে, গতিকে আমি বজালীত এইবাৰ সাহিত্য সভাত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ সকলো দিশবিলাক আমি ইয়াত তাৰমানে এখন সম্পূৰ্ণ গাঁও এখন ইয়াত পৰিৱেশন কৰিছোঁ। আৰু এই গাঁৱৰ যিটো পৰিৱেশ, এই পৰিৱেশে অসম সাহিত্য সভাত এটা বেলেগ ধৰণৰ দিশ এটা নিৰ্ণয় কৰিব। আৰু সেইকাৰণে আমি গতিকে অসম সাহিত্য সভাত বিভিন্ন জাতি জনগোষ্ঠীৰ যি ভূমিকা, এই ভূমিকাটো ইয়াত উপস্থাপন কৰাৰ কাৰণে আমি বজালী এই যি আমাৰ সাহিত্য সভা, এই বজালী সাহিত্য সভাত আমি গোটেইখিনি আমি উপস্থাপন কৰাৰ কাৰণে আমি ইয়াত উঠি পৰি আমাৰ গোটেই ৰাইজে ইয়াত লাগি আছে। হয়, অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ প্ৰস্তুতি প্ৰায় শেষ পৰ্যায়ত আহি উপনীত হৈছে। আমি প্ৰদৰ্শনী উপসমিতিৰ তৰফৰ পৰা সমূহ অসমবাসীক আদৰণি জনাইছোঁ এই প্ৰদৰ্শনীস্থলীলৈ। আৰু আমি প্ৰদৰ্শনীস্থলীত শিশুৰ পৰা বৃদ্ধলৈকে সকলোকে আকৰ্ষণ কৰিব পৰা বিভিন্ন সামগ্ৰী সমাহাৰ কৰিবলৈ যত্ন কৰিছোঁ। আমি ইতিমধ্যে সমগ্ৰ অসমত নিৰ্মিত জাপিসমূহৰ ভিতৰত সৰ্ববৃহৎ জাপিটো নিৰ্মাণ কাৰ্য চলি থকা হৈছে। অসমৰ পৰম্পৰাগত জাপি শিল্প নলবাৰী জিলাৰ মুকুচি গাঁৱৰ এদল অভিজ্ঞ জাপি শিল্পীয়ে এই জাপিটো নিৰ্মাণ কৰা হৈছে। আৰু আমি আশা কৰিছোঁ এই জাপিটো 87 ফুট ওখ কৰিম আৰু এইটোৱে হ'ব অসমত তথা ভাৰতবৰ্ষত নিৰ্মিত সৰ্ববৃহৎ জাপি। আমি সকলোকে এই প্ৰদৰ্শনীস্থলীলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। বজালীৰ পৰা ৰমেশ আলী ৰিপৰ্ট, গ্লোবেল এন 24/7।